এটা কথা স্পষ্টকৈ লুটাক যে মিচিং ৰঙামচক উপজাৰ প্ৰণাম লগাঙে বোলো সদায় লগত আছে। দ্বিতীয় কথাটো লুডুং যে মিচিং ৰাভা তিৱাসকলৰ যিটো 6 শিডিউলৰ কথাটো স্থায়ী সমাধানৰ কাৰণে এজন ইণ্টাৰলকিউটৰ নিয়োগ কৰিব। ইণ্টাৰলকিউটৰ মানে মধ্যস্থতাকাৰী। এতিয়া সুপাক মোলো मिसिंग 6 शिड्यूल को लाए सुपाक डिजाइन सैम्पल लाए ने आनो मॉडेलिटी तैयार किया সেই কথাবিলাক আহি পৰিব। সো এইকাৰণে এটা ড্ৰয়িং ক্ৰিম এটা সংবিধানৰ সংশোধনৰ বিষয়বস্তু মোলো মহামাং যে সংবিধানৰ সংশোধনৰ বিষয়বস্তুটো অমিত শ্বাহ ডাঙৰীয়াই আৰু পকেট দ বমতাং নামপে সে ডাঙামাদে 6 শিডিউল নলাত এমনা বিলাম আৰু 6 শিডিউল এটা সাংবিধানিক বিষয়বস্তু লোকসভা ৰাজ্যসভা প্ৰচিডিউৰ আগবঢ়াব লাগিব। লাষ্ট চিল মোহৰ ৰাষ্ট্ৰপতিয়ে মাৰিব লাগিব, অৰ্ডিনেন্স জাৰি কৰিব লাগিব, এনেকুৱা ধৰণৰ গোটেই কথাবিলাক আছে। চ' গতিকে চেম মোলো আৰু পৰা আপূৰ্বক মিচিং ৰঙামা 6 শিডিউল মোল লাগি থাকে। আৰু সেইকাৰণে আমি কেতিয়াও ইলেকশ্যনৰ স্বাৰ্থত ৰাইজক আমি কোৱা নাই যে বিধানসভাৰ আগত আমাক দিব ল'ব আব সেইটো লগত কোৱা নাই। মই কৈছোঁ যে বিধানসভা 26 আৰু লোকসভা ইলেকশ্যন 29 তাৰ মাজত 3 বছৰ আৰু মোলো চেম এটা স্থায়ী সমাধানলৈ নিব লাগিব। চেম আৰু মোলো কেতিয়াও পলিটিকেলাইজ কৰি পেলাই কথাটো আমি ক'ব বিচৰা নাই। তো গতিকে চেম মোলো মপনামে যে চেম 1966 দ ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী অদক পিছত 60 বছৰতকৈ অধিক কাল কোনো এজন ভাৰতবৰ্ষৰ শীৰ্ষতম মন্ত্ৰী বা ব্যক্তিয়ে কমিউনিটি অৰ্গেনাইজেশ্যনৰ এটা সভাত বা মিচিং সভাত অহা নাই। সেকেন্ড টাইম অমিত শ্বাহ বগিৰু আৰু গেগেলাবোৰ নেশ্যনেলি গ্ল'বেলি ইউথ ফেষ্টিভেলটো ৰিকগনিশ্যন কৰাৰ উপৰিও মিচিং অপেন কোচিন দুঙম নাম দাম গোটেই মৌপিছে কিনাপটো আৰু ৰিকগনিশ্যন দেই মোলোকে বহুত আৰু সেই ৰিকগনিশ্যনটো কৰাৰ আগতে 25 ডিচেম্বৰ মাৰ্ক দ্য ডেট 25 ডিচেম্বৰ 2025 লংকেদং গলো দিল্লী বগা দিল্লী বগেলা হিমন্ত বিশ্ব শৰ্মা ডক্টৰ ৰণোজ পেগু অসম চৰকাৰৰ প্ৰতিনিধি মোলো জাতীয় সংগঠনৰ প্ৰতিনিধি আৰু অমিত শ্বাহৰ লগত আমি ত্ৰিপাক্ষিকভাৱে বৈঠক বহি পেলাই তাতে আমি যে মিচিং ৰাভা আৰু তিৱাসকলৰ 6 শিডিউলৰ কাৰণে যি ইণ্টাৰলকিউটৰ নিয়োগ কৰাৰ কথাটো তেওঁ জনাইছে যাতে অল ষ্টেক হোল্ডাৰৰ লগত যাতে আহোম চুতীয়া জনগোষ্ঠী আছে আমাৰ মাজত আমি সমিল মিলে বসবাস কৰি আছো তেওঁলোকৰ লগতো আমি কথা পাতিব লাগিব। ধেমাজি জিলাত যেতিয়া আমি এতিয়া ডিষ্ট্ৰিক্ট কাউন্সিল যদি লওঁ 6 শিডিউলৰ ডিষ্ট্ৰিক্ট কাউন্সিল ধেমাজি জিলাক 2 ভাগ কৰিব লাগে। আহোমৰ জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ লগত পাতিব লাগিব, চুতীয়া জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ লগত পাতিব লাগিব, পাতি পেলাই এইটো মীমাংসাৰ মাজলৈ নিব লাগিব। গামান বা তেওঁলোকৰ কি ভিউ পইণ্ট আছে সেইটো ইণ্টাৰলকিউটৰজনে কথা পাতিব। গৃহমন্ত্ৰীটো সদায় এই কথাবিলাক পাতিব নোৱাৰে। চ' এতিয়া এইটো প্ৰক্ৰিয়া অফিচিয়েল প্ৰচিডিউৰত যাব। গতিকে চেম মোলো চেৰ কোচিন আমক গাব লাগিব, মামক গাব লাগিব। মালো যেনেকৈ মোলো মিচিং অপেন চক शेख हुसैन कांग्रेस बीजेपी एजीपी अम्मा पर कंकनों पर रंगम के साथ दागले ना लंकन सुतो जी अरे लंकन लोग आरेदम मोलो मना पाए कारण सुपाक अमित शाह मोर टीएमपी के लोग जनरल सेक्रेटरी मिसिंग लोग सरनम युद्ध फेस्टिवल वो काम अच्छा अमगेला बुंगम कांकिन दिल्ली हो तो मंके तो बने बग लोगों 29 जन मुख्यमंत्री থাকে পুলিশ প্ৰশাসনৰ বা এটা ইমান এটা পাৱাৰফুল এটা মহল ডেট এদিন নহয় দুদিন কেইবাবাৰো ডেট আমি পিছুৱাই দিছোঁ। ইয়াম লড়ব ইয়াব গোবাঙাই আবব কিন্তু বৈ মিচিং ৰঙামচ আৰু ভাষণত নিজৰ ভাষণত দুবাৰকে বক্তব্যত কথা উনুকিয়াইছে যে সে কেবাচপ গোমায়ামল বৈক জীৱনটো আধৰুৱা হ'লেতেন দুবাৰ কৈছে আৰু বৈ গিলা চেম কাংকানৰ পৰা গোটেই মিচিং ৰঙামচক দৈ দেম বৈ আন্দাঙো পেৰাগম গোটেই দৈ কিৰম দোকান বিদম লিয়ালিগাং বন্ধদেম কৈ লৈ বন প্ৰথম কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মোলোক প্ৰথম 1982ক ডিমাণ্ড কৰি অদ মিচিং অধ্যুষিত অঞ্চলত আলিয়ালিগাং বন্ধ হ'ব লাগে বুলি আছিলে। পিছৰ পৰ্যায়ত যেতিয়া মোলোক টানিয়ে চাকৰি মলা বিভিন্ন ক্ষেত্ৰত কৰ্মসূত্ৰে বাহিৰলৈ গুচি যোৱাৰ কাৰণে গুৱাহাটী বা ধুবুৰী নিচিনা এৰিয়াত যোৱাৰ কাৰণে তেতিয়া সমগ্ৰ অসমত ৰাজ্যিক বন্ধ ঘোষণাৰ দহিংকৰ আংকা। চ' সেই হিচাপত ৰাইজে কেতিয়াও মানে মামুৰ পাক লাগি মাং যে টাকাম মিচিং পৰিণ কেবাং বা জাতীয় সংগঠনে আলি আই লিগাংটো ৰাজ্যিক বন্ধ নালাগে এম নাম নাম গাম মোলো আজিও কৈ আছোঁ যে ৰাজ্যিক বন্ধটো আমাক লাগিবই। তাৰ কাৰণে চৰকাৰৰ লগত আমি কথা পাতি আছোঁ বা দৈনিক উপস্থিত দিলোঁ সেইটো চেমচিন মাপ লাগে আগলৈ ক'ত 11খন জিলাত সম্পূৰ্ণৰূপে এখন জিলা বন্ধ হোৱাৰ কথা আছিলে। লখিমপুৰ জিলাত আজিৰ পৰা 2-3 বছৰ আগতে লখিমপুৰ জেল খাবলগীয়া হৈছে, জেল যাবলগীয়া
আগতে আছিলে যে ৰেষ্ট্ৰিক্টেড হলিডে বুলি, এতিয়াও ৰেষ্ট্ৰিক্টেড হলিডে বুলি 11খন জিলাত সম্পূৰ্ণভাৱে বন্ধ। আলি আই লৃগাং আজিৰ চৰকাৰখনে 11খন জিলাত সম্পূৰ্ণভাৱে আলি আই লৃগাং ডেম বন্ধ দাম বিতাক। বাকী যিবিলাক জিলা থাকিব তাত ৰেষ্ট্ৰিক্টেড হলিডে, মিচিং তানিয়া চাকৰি ইডুংবো আৰু লগত গিমাং কমচেন গভৰ্ণমেণ্টে কোনো ধৰণৰ নটিচ জাৰি কৰিব নোৱাৰে। কিন্তু আগতে ধেমাজি জিলা লখিমপুৰ মিচিং অধ্যুষিত অঞ্চল ৰেষ্ট্ৰিক্টেড হলিডে আছিলে। সেই ৰেষ্ট্ৰিক্টেড হলিডেটো পাবৰ কাৰণেও এজন ডিচিৰ পৰা মানে লেটাৰ এটা প্ৰয়োজন আছিলে, আৰু সেই লেটাৰটো পাবৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছিলে। চ' গতিকে ইয়াত ৰাজনীতিকৰণ কৰি লাভ নাই। ইয়াতে কংগ্ৰেছ, AGP, গণশক্তি, বিজেপি এই বিষয়বিলাক জাতীয় ইছ্যুবিলাকৰ ৰাজনীতি কৰি লাভ নাই ভাই। কংগ্ৰেছে ইমান বছৰে শাসন কৰিলে, আজি তেওঁলোকে এই কথাটো কয় যে মিচিং জনগোষ্ঠীটো TMPকে মিচিঙক বিক্ৰী কৰি বিজেপিৰ ওচৰত বিক্ৰী কৰিলে বুলি। তেওঁলোকে এই কথাটো কয়। তেওঁলোকৰ দিনত ভৰত নৰ মানে মন্ত্ৰী কিমান বছৰ হ'ল WBD, ৰাণী নৰ MP হ'ল, মিচিং জনগোষ্ঠীৰ পৰা ৰাজীৱ লোচন হ'ল, সুমিত্ৰা পাটেল, এনেকুৱা ধৰণৰ বহুত আমাৰ মিচিং জেগাৰ পৰা ৰাজীৱ লোচন পেগু, সুমিত্ৰা কমেশ্বৰ পেগু। তেওঁলোকে সেই কথাটো কিয় নকৰিলে? আজি যে কৈ আছে যে 11খন জিলাৰ বন্ধ হোৱাৰ পিছত আজি বেলেগ ধৰণে কথাবিলাক পলিটিকেলাইজ কৰি আছিল, তেওঁলোকৰ দিনত কিয় নহ'ল? মোলো TMPকে আন্দোলন মনে অপে ৰেঙামচক লাঙা মোলো সাংবিধানিক অধিকাৰেই হওক, যিকোনো ধৰণৰ মানে পৰিয়ালৰ বা ৰাজ্য চৰকাৰখনৰ পৰা মোলো আন্দোলন কৰি নেগচিয়েশ্যন কৰি পেলাই আমি যিকোনো ধৰণৰ অধিকাৰটো আমি সাব্যস্ত কৰিব পাৰোঁ। কিন্তু TMPকেটো নিজে এটা চৰকাৰী ব্যৱস্থা নহয় যে আজি আলি আই লৃগাং লাগে নেক্সট ইয়াৰ আমি বন্ধ ঘোষণা কৰিম। আমি নিজে কৰিব নোৱাৰোঁ। কৰিব পৰা হ'লেতো কেতিয়াবাই কৰিলোঁ হয়। মোলো মানে অপে এপাক, মোলো বিনে অপে মা। চ' গভৰ্ণমেণ্ট এখন আছে, গভৰ্ণমেণ্টৰ লগত নিজে নেগচিয়েশ্যন, আৰু যদি নিজে নিদিয়ে যদি আন্দোলন, তো সেই ধৰণৰ বিষয়বস্তুবিলাক ওলাই আছে। তো আন্দোলন কৰাৰ পৰিৱেশটো বা ক'ত? আজি 11খন জিলাত বন্ধ দিছে। তো আহিব লাহে লাহে সমগ্ৰ অসমত ৰাজ্যিক বন্ধৰ ঘোষণা। গতিকে একদম বেছি তুলপাৰ লগাবলৈ কি আছেনো? মই ইয়াতে কথা চেম নলো কাংকানব লংকান নাং আলি আই লৃগাং লগত মিচিং তানিয়া কনম আলি আই লৃগা দক লুমাং দৈদম লুকুতকাম না যদি নম বুমাৰ ক যদি বেলেগ বিমল আইয়ব লুচুলামাই আলি আই লৃগাং মানে মদ আপং মপনাম। কিন্তু আলি আই লৃগাং দৈমা ইয়াত এটা আধ্যাত্মিকতাৰ কথা আছে, ইয়াত আখ্যানৰ এটা কথা আছে, লুমাং দৈঙা অক আবালকৰে আলি আই লৃগাৰে আংকান বিন্যাত আবালকৰে লেনকাং কাবিদাং নীতি নিয়ম গোটেই মোলোক টানিয়ে কিনম আৰু কিনি বন্ধ লাগে ভাই। আলি আই লৃগাং মানে হলিডেজ লাগে একদম পেমা বন্ধ লাগিয়ে বিদুং আৰু লাপাই অসমৰ সমগ্ৰ ৰাজ্যিক বন্ধ লাগিব আমাক, তাত কোনো আমি কম্প্ৰমাইজ নকৰোঁ। কিন্তু সেই বিষয়টো লোক ৰাজনীতিকৰণ কৰিব, ৰহন সানি পেলাই মূলম সমালোচনা কৰোঁ, সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু আমাক আন্দোলনৰ ভাষা শিকাব নালাগে। সেইবিলাক ৰাজনৈতিক দলে যিসকলে আমাক আন্দোলনৰ ভাষাই বৰ্তমান শিকাই আছে, তেওঁলোকে আমাক শিকাব নালাগে। তেওঁলোকৰ চৰকাৰৰ দিনত কি কৰিব লাগিছিলে, কি কৰা নাই, আমাৰ সকলোৰে হিচাপ আছে। আমাক আন্দোলনৰ ভাষা শিকাব নালাগে। আমি জানো কেনেকৈ আন্দোলন কৰিব লাগে, অধিকাৰ কেনেকৈ আজৰি আনিব লাগে, সেই সকলোবিলাক আমি